তিনিচুকীয়া জিলাৰ বডৌচা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা মৰাণ মহোৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী মৰাণ জনগোষ্ঠীৰ বীৰ বীৰাংগনাৰ শক্তি তথা স্বাভিমান সুঁৱৰি সেই পথেৰে জনগোষ্ঠীটোক আগুৱাই যাবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকী মৰাণ দা আৰু মৰাণ ফাক ধেনুৰে আমি আৰু মৰাণ জনগোষ্ঠীয়ে মহোৎসৱৰ স্থলীত ওলোৱা গ্ৰন্থসমূহ উপহাৰ দি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সন্মান শ্ৰদ্ধা আৰু সমন্বয় জ্ঞাপন কৰিছোঁ বহু বীৰ বীৰাংগনা কালজয়ী গাথাৰে পৰিপূৰ্ণ হৈ আছে মৰাণ জনগোষ্ঠীৰ ইতিহাস জনগোষ্ঠীটোৰ পুৰুধা পুৰুষ বডৌচা আৰু ত্যাগৰ আদৰ্শৰে মহিয়ান শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ ৰাঘৱ মৰাণৰ প্ৰতি মই আৰম্ভণিতে গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ মধ্যযুগৰ অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ ধাৰক আৰু বাহক মৰাণ জনগোষ্ঠীৰ প্ৰচুৰ প্ৰতিভা আৰু সম্ভাৱনাৰে পূৰ্ণ অসম মৰাণ সভা সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ জাতীয় সংগঠনসমূহে এই শক্তি আৰু সামৰ্থ্যক শৃংখলাবদ্ধভাৱে আগুৱাই লৈ যোৱাৰ বাবে বিগত সময়ছোৱাত অতিকে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে এই প্ৰচেষ্টাসমূহক অধিক আগুৱাই দি যি 4 দিনীয়াকৈ মৰাণ মহোৎসৱ পালন কৰা হৈছে ই জনগোষ্ঠীৰ ইতিহাসত এক নতুন মাত্ৰা সংযোজন কৰিলে